আমাৰ এই গাঁওখন বুলিয়ে নহয়, আমাৰ ককলাবাৰী সমষ্টিটো আপুনি য'ত যায় চব একেই কণ্ডিশ্যন। আপুনি ৰাস্তা পদূলি নামঘৰ আজিৰ ডেটত আপোনাৰ বাঁহৰ বেৰা কিমান দুখ লগা বস্তু। আজি ককলাবাৰী সমষ্টিত আজি বাঁহৰ দলং আছে। আপুনি ক'ৰবাত শুনিছিলে নেকি যে কোনোবা সমষ্টিত বাঁহৰ দলং আছে? ককলাবাৰী সমষ্টিত বাঁহৰ দলং আছে, কাঠৰ দলং আছে ককলাবাৰী সমষ্টিত। চাওক, যদি সিহঁতে কৰিলে হয়, আজি ৰাইজে ঢাকুৰীয়া ফুলি পদুম ফুল বিচাৰি নুফুৰিলেহেঁতেন। আজি বহুত জল্পনা কল্পনাত ইয়াত আমাৰ পদুম ফুল এইবাৰ ফুলিব। আপুনি কিমান আশাবাদী এই সমষ্টিৰ পৰা এইবাৰ জয়লাভ কৰিব পাৰিব? এইটো আৰু ক'বলগীয়া কথা নাই। 100ত 100 এটা অভিযোগ উত্থাপন কৰিছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক UPPLে উঠাই দিছে বুলি কৈছে। কিমান দূৰ সত্য ঘটনা? চাওক, ৰাইজে কৈ থাকে এইবোৰ, আমিতো আৰু কি জানো? ৰাইজে কোৱা কথাই যা তাই জানলা মানলা বকি থাকে, দেখোন জানলা মানলা কৈ থাকে, সেই আৰু আমিতো কোৱা নাই ন। মন্টুবোৰে ভোট নাপাব নেকি এইবাৰ? চাওক, বেলেগৰ কথা আমি ক'ত বা মন্টুবোৰো কি পাই, হয়নে নহয়? এতিয়া আমাৰ ককলাবাৰী সমষ্টিৰ এইবাৰ ধুনীয়া পদুম ফুল ফুলিব আৰু সুগন্ধ দি ককলাবাৰী সমষ্টি গন্ধ লৈ থাকিব। চাওক, আমি পদুম ফুলৰ বাহিৰে আমি বেলেগ আমি চিনি নাপাওঁ। আমাৰ ৰাইজো পদুম ফুলেই চিনি, বাহিৰ বেলেগ আমি কোনো চিনি নাপাওঁ। সকলোৱে ওলাই আহিছে, যুৱ বাহিনী বুলি নহয়, সকলোৱে ডেকা বুঢ়া চবেই লগ লাগি সকলোৱে ওলাই আহিছে পদুম ফুলৰ কাৰণে। কঁকালত টঙালি বান্ধি ওলাই আহিছে। কাৰণ আপোনালোকে ৰাস্তা দেখিছে, আপোনালোকে এই গোসাঁই গোটটো দেখাওকচোন। আপোনালোকৰ প্ৰমাণ এই গোসাঁই গোটটো দেখা পাব আপোনালোকে। এই গোসাঁই গোটটো ইহঁতৰ আতিপুৰমৰ গোসাঁই গোট। আজি ককলাবাৰী সমষ্টিটো কি দুৰৱস্থাত আছে। ঠিক আছে, ধন্যবাদ। আৰু অনুষ্ঠান থাকিলে মোক লগ পাম। আমাৰ এই গাঁওখন বুলিয়ে নহয়, আমাৰ ককলাবাৰী সমষ্টিটো আপুনি য'ত যায় চব একেই কণ্ডিশ্যন। আপুনি ৰাস্তা পদূলি নামঘৰ আজিৰ ডেটত আপোনাৰ বাঁহৰ বেৰা কিমান দুখ লগা বস্তু। আজি ককলাবাৰী সমষ্টিত আজি বাঁহৰ দলং আছে। আপুনি ক'ৰবাত শুনিছিলে নেকি যে কোনোবা সমষ্টিত বাঁহৰ দলং আছে? ককলাবাৰী সমষ্টিত বাঁহৰ দলং আছে, কাঠৰ দলং আছে ককলাবাৰী সমষ্টিত। চাওক, যদি সিহঁতে কৰিলে হয়, আজি ৰাইজে ঢাকুৰীয়া ফুলি পদুম ফুল বিচাৰি নুফুৰিলেহেঁতেন। আজি বহুত জল্পনা কল্পনাত ইয়াত আমাৰ পদুম ফুল এইবাৰ ফুলিব। আপুনি কিমান আশাবাদী এই সমষ্টিৰ পৰা এইবাৰ জয়লাভ কৰিব পাৰিব? এইটো আৰু ক'বলগীয়া কথা নাই। 100ত 100 এটা অভিযোগ উত্থাপন কৰিছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক UPPLে উঠাই দিছে বুলি কৈছে। কিমান দূৰ সত্য ঘটনা? চাওক, ৰাইজে কৈ থাকে এইবোৰ, আমিতো আৰু কি জানো? ৰাইজে কোৱা কথাই যা তাই জানলা মানলা বকি থাকে, দেখোন জানলা মানলা কৈ থাকে, সেই আৰু আমিতো কোৱা নাই ন। মন্টুবোৰে ভোট নাপাব নেকি এইবাৰ? চাওক, বেলেগৰ কথা আমি ক'ত বা মন্টুবোৰো কি পাই, হয়নে নহয়? এতিয়া আমাৰ ককলাবাৰী সমষ্টিৰ এইবাৰ ধুনীয়া পদুম ফুল ফুলিব আৰু সুগন্ধ দি ককলাবাৰী সমষ্টি গন্ধ লৈ থাকিব। চাওক, আমি পদুম ফুলৰ বাহিৰে আমি বেলেগ আমি চিনি নাপাওঁ। আমাৰ ৰাইজো পদুম ফুলেই চিনি, বাহিৰ বেলেগ আমি কোনো চিনি নাপাওঁ। সকলোৱে ওলাই আহিছে, যুৱ বাহিনী বুলি নহয়, সকলোৱে ডেকা বুঢ়া চবেই লগ লাগি সকলোৱে ওলাই আহিছে পদুম ফুলৰ কাৰণে। কঁকালত টঙালি বান্ধি ওলাই আহিছে। কাৰণ আপোনালোকে ৰাস্তা দেখিছে, আপোনালোকে এই গোসাঁই গোটটো দেখাওকচোন। আপোনালোকৰ প্ৰমাণ এই গোসাঁই গোটটো দেখা পাব আপোনালোকে। এই গোসাঁই গোটটো ইহঁতৰ আতিপুৰমৰ গোসাঁই গোট। আজি ককলাবাৰী সমষ্টিটো কি দুৰৱস্থাত আছে। ঠিক আছে, ধন্যবাদ। আৰু অনুষ্ঠান থাকিলে মোক লগ পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।